নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম তেজপুৰ মেডিকেল কলেজৰ পৰা বহুকেইটা পদ মুকলি হৈছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত লাষ্ট ডেট দিয়া আছে। ইয়াৰ লাষ্ট ডেট হৈছে 6 জুলাই 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, লগতে ইয়াৰ যদি পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায়, 1 নম্বৰ পোষ্ট হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট। ইয়াত আপোনালোকৰ এটা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে মাষ্টাৰ ইন লাইফ ছায়েন্সত কৰিব লাগিব, নাইবা আপোনালোকে গ্ৰেজুৱেশ্যন ইন ছায়েন্সত কৰিব লাগিব। লগতে 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ত' বন্ধুসকল, ইয়াত আপোনালোকক 4 মাহৰ কাৰণে কণ্টেক্সুৱেল বেচিছত নিযুক্তি কৰা হ'ব। ইয়াৰে 2 নম্বৰ পোষ্টটো হৈছে মাল্টিটাস্কিং ষ্টাফ হয়। ইয়াত 2টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই, আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, লগতে কম্পিউটাৰ ডিপ্ল'মাখন থাকিব লাগিব। ইয়াতো বন্ধুসকল আপোনালোকক 4 মাহৰ কাৰণে নিযুক্তি প্ৰদান কৰা হ'ব। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায়, আপোনালোকৰ 21 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয়, আবেদন জনাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে এই পোষ্টখিনিত আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে অফলাইন জৰিয়তে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ ডাকঘৰ জৰিয়তে আপোনালোকৰ এপ্লিকেশ্যন বা বায়'ডাটাখন চেণ্ড কৰিব লাগিব। বন্ধুসকল, ইয়াত আপোনালোকে ফাৰ্ষ্ট টাইম ষ্টেণ্ডাৰ্ড ফৰ্মখন ল'ব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে বায়'ডাটা সম্পূৰ্ণকৈ ফিল কৰি আপোনালোকে চেণ্ড কৰি দিব পাৰিব। চ' বন্ধুসকল, ইয়াৰে চেণ্ড এড্ৰেছ হৈছে প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্ট, তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, বিহাগুৰি, তেজপুৰ, শোণিতপুৰ, আছাম 78410। চ' বন্ধুসকল, তাত আপোনালোকে চেণ্ড কৰি এপ্লিকেশ্যনখন কমপ্লিট কৰিব পাৰিব। যদি আপোনালোকে সেই পোষ্টখিনিৰ বাবে ইলিজিবল বা যদি শ্বৰ্ট লিষ্টেড হয়, তেতিয়াহ'লে আপোনালোকক ইণ্টাৰভিউৰ কাৰণে কল দিয়া হ'ব। ইয়াৰ কাৰণে আপোনালোকে ভিজিট কৰিব লাগিব www.tmchassam.edu.in গৈ আপোনালোকে চাব পাৰিব বা আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। চ' বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ধন্যবাদ।